মল্ল বৰুৱাক উভতি ধৰিছে খুদ মুখ্যমন্ত্ৰীয়ে কৈছে জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰ ভাল হোৱা নাই জয়ন্ত মল্ল বৰুৱাই ক্ষমা খোজা উচিত জয়ন্ত মল্ল বৰুৱাই ভাল কথা কোৱা নাই তেখেতৰ শব্দৰ ব্যৱহাৰ বেয়া হৈছে আৰু এই কথা খুদ মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে আৰু লগতে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৈছে যদি জয়ন্ত মল্ল বৰুৱাই তেনে কথা কৈছে তেন্তে ময়ো ক্ষমা খুজিছো মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্টকৈ কৈছে সমগ্ৰ অসমবাসীয়ে জয়ন্ত মল্ল বৰুৱাৰ কালিৰ দিনটোত তেওঁ কৰা ব্যৱহাৰক সকলোৱে সমালোচনা কৰিছিল কৈছে এজন সন্মানীয় মন্ত্ৰীৰ পৰা এনেকুৱা ধৰণৰ তৰল মন্তব্য কোনো কাৰণত মানি ল'ব নোৱাৰি কাৰণ জয়ন্ত মল্ল বৰুৱাই কালিৰ দিনটোত তেখেতৰ নিজৰ ব্যক্তিগত এখন যি ফাৰ্ম আছে তেখেতৰ পত্নীৰ নামত আছে যিখনত গিৰ গাই কিনাৰ ক্ষেত্ৰত কিছু বিতৰ্ক হৈছিল আৰু নলবাৰী কংগ্ৰেছে তেওঁ গৰু চুৰ বুলি আখ্যা দিছিল তাৰ পাছতে তেওঁ কালিৰ দিনটোত এখন সংবাদমেলৰ আয়োজন কৰিছিল য'ত তেওঁ একাংশ সাংবাদিকক তলৰ শ্ৰেণীৰ সাংবাদিক বুলি কৈ তেখেতৰ যি মনোভাৱ বা তেখেতৰ যিটো মনোবৃত্তি তেখেতৰ প্ৰকৃত মনোবৃত্তি তেওঁ প্ৰকাশ কৰিছিল আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যে কেনেকুৱা এজন মন্ত্ৰী হ'ব পাৰে এজন দায়িত্বশীল মন্ত্ৰীয়ে এনেকুৱা সংবাদ মাধ্যমত হিতাহিত জ্ঞান হেৰুৱাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক যিসকলে প্ৰতিনিধিত্ব কৰে তেনেকুৱা সাংবাদিকসকলক তেওঁ তলৰ শ্ৰেণীৰ সাংবাদিক আপোনালোকৰ সৈতে আমি কথা নাপাতো মই কথা নাপাতো বুলি দম্ভালি মাৰিছিল জয়ন্ত মল্ল বৰুৱাই প্ৰশ্নকৰ্তা সাংবাদিকক পঢ়া শুনা নাজানে বুলি উপহাস কৰিছিল এজন জয়ন্ত মল্ল বৰুৱাই যিজনক নলবাৰীৰ ৰাইজে তেখেতক জিকাই পঠাইছিল আৰু তাৰ পাছতে এজন জয়ন্ত মল্ল বৰুৱাৰ কিছুমান অদ্ভুত মন্তব্য দিছিল আৰু তেখেতে হয়তো হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল কিন্তু মুখ্যমন্ত্ৰীয়ে যিজনক দাদা ব্ৰিগেড বুলি তেখেতলোকৰ কয় যেটো দাদা ব্ৰিগেডৰ অন্যতম মন্ত্ৰী এজন জয়ন্ত মল্ল বৰুৱা আগতে তেখেতলোক কংগ্ৰেছী আছিল পিছত তেওঁলোক বিজেপি হ'ল আৰু মুখ্যমন্ত্ৰীৰ সুহাত স্বৰূপ বুলি তেওঁলোকক জনা যায় কিন্তু খুদ মুখ্যমন্ত্ৰীয়ে কৈছে জয়ন্ত মল্ল বৰুৱাই বেয়া শব্দ বা ভাল শব্দ ব্যৱহাৰ কৰা নাই তেখেতৰ শব্দৰ ব্যৱহাৰ একেবাৰে ভাল হোৱা নাই ৰাজহুৱা স্থানত বা সংবাদ মেলত কেনেকুৱা ধৰণৰ মন্তব্য কৰিব লাগে হেতু জয়ন্ত মল্ল বৰুৱাই কৰা নাই এই কথা স্পষ্টকৈ কৈছে আৰু জয়ন্ত মল্ল বৰুৱাই ক্ষমা খুজিব লাগিব এই কথা মুখ্যমন্ত্ৰীয়ে কৈছে আহ্বান জনাব লগতে কৈছে জয়ন্ত মল্ল বৰুৱাই যদি তেনেকুৱা ধৰণৰ অদ্ভুত মন্তব্য কৰিছে তেন্তে ময়ো ক্ষমা খুজিছো মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্টকৈ কৈছে কালিৰ পৰা সমগ্ৰ ৰাজ্যজুৰি এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল জয়ন্ত মল্ল বৰুৱা বিভিন্ন সময়ত বিতৰ্কত সোমাই পৰা এজন মন্ত্ৰী বিভিন্ন সময়ত তেওঁ বিতৰ্কত সোমাই পৰে দুদিন পূৰ্বে তেওঁ অন্যগৰাকী সাংবাদিককো তেওঁ কৈছিল যে আনকাট দেখুৱাবলৈ আপোনালোকৰ সাহ আছে নে নাই কোনটো চেনেলৰ সাংবাদিক এনেকুৱা ধৰণৰ প্ৰশ্ন জয়ন্ত মল্ল বৰুৱাই কৰিছিল তাৰ এদিন পিছতেই কালি নিজে সংবাদমেল পাতিছে নিজে সাংবাদিকক পাতিছে তাৰ পিছত সেই সাংবাদিকসকলকে তেওঁৰ তলৰ শ্ৰেণীৰ মানুহ বুলি উপহাস কৰিছিল এজন জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ বিধায়ক আৰু পাছত এতিয়া মুখ্যমন্ত্ৰী তেখেতক উভতি ধৰিছে কাৰণ গৰুখুটি প্ৰকল্পলৈ অনা গিৰগাই বিতৰ্কত সোমাই পৰিছিল জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে চলোৱা ফাৰ্মখনক লৈ পেলাই 20 জনীকৈ অধিক গাই ক্ৰয় কৰাৰ প্ৰশ্ন উত্থাপন হৈছিল আৰু সঠিক তথ্য দেখুৱাব পৰা নাছিল জয়ন্ত মল্ল বৰুৱাই তাৰ পাছতে তেওঁ আক্ৰমণ কৰি লৈছিল একাংশ সাংবাদিকক মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে জয়ন্ত মল্ল বৰুৱাৰ ভুল হৈছে আৰু এতিয়ালৈকে কালি সমগ্ৰ অসমৰ যিসকল সাংবাদিক আছে সাংবাদিক সংস্থা আছে সৰ অসম সাংবাদিক যিসকল সংগঠন আছে লগতে গুৱাহাটীৰ সাংবাদিকসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল তেওঁলোকে কৈছিল জয়ন্ত মল্ল বৰুৱাই ক্ষমা খুজিবই লাগিব অৱশেষত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে এই কথা ৰাজহুৱাকৈ তেওঁ স্বীকাৰ কৰিছে যে জয়ন্ত মল্ল বৰুৱাই ভুল কৰিছে তেওঁ যি কথা ক'বলৈ আছিল তেনেকুৱা ধৰণৰ কথা তেওঁ ক'ব নালাগিছিল আৰু যদিহে কৈছে তাৰ পিছতো তেওঁ বেয়াকৈ কৈছে সাংবাদিকক জয়ন্ত মল্ল বৰুৱাই বেয়াকৈ কোৱাটো মুখ্যমন্ত্ৰীয়ে তেওঁক ধিক্কাৰ দিছে লগতে কৈছে ক্ষমা খুজিবই লাগিব আৰু আপোনালোকক বেয়াকৈ কোৱাৰ অধিকাৰ জয়ন্ত মল্ল বৰুৱাৰ নাই মুখ্যমন্ত্ৰীয়ে কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীৰ মন্তব্য আমি আপোনালোকক শুনাব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে জয়ন্ত মল্ল বৰুৱাক লৈ কি মন্তব্য কৰিছে মই ভাবাত হেতু মুখৰ পৰা ওলাই গৈছে লৰা আপোনালোকৰ লগত সবৰ লগতে ভাল সম্পৰ্ক এটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটাত এটো আৰু কোনোবাই নিজে সৰু ভাই নিজৰ মাক বাপে কি ডাঙৰ মানুহ আছিল যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপে আদানী আৰু আম্বানী আছিল নেকি তেওঁ নিজে সেই হিচাপত সবে আমি সৰু ঘৰৰ মানুহ মইতো কথাই কৈ থাকো তেওঁ মইতো প্ৰত্যেক মিটিংতে নকয় জানো মই সৰু ঘৰৰ মানুহ বুলি সৰু মানে সাধাৰণ বুজায় যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ
সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই, যি আছে তাকে লিখি দিছে। গতিকে সাংবাদিকক যদি সঁচাই, মইতো শুনা নাই, সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত। আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে, মই শুনা নাই, ময়ো ক্ষমা খুজিছোঁ, কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে। মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য, জয়ন্ত মল্ল বৰুৱাৰ ভুল হৈছে। আপোনালোকে মন্তব্য শুনিলে, তেওঁ কৈছে জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অধিকাৰ তেওঁৰ নাই। আৰু লগতে মুখ্যমন্ত্ৰীয়ে এটা স্পষ্ট কথা কৈছে, যিটো অসমৰ সাংবাদিকসকল ভুক্তভোগী, বাঢ়িব লাগে সাংবাদিকসকলৰ দৰমহা আৰু 8 ঘণ্টাতকৈ বেছি কাম কৰাব নালাগে সাংবাদিকসকলক। হঠাৎ সাংবাদিকসকলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ এই ধৰণৰ মন্তব্য আহিছে, কাৰণ কালি তেখেতৰ কেবিনেটৰ এজন মন্ত্ৰীয়ে চৰম অসভ্যালি কৰিছিল একাংশ সাংবাদিকৰ সৈতে, আৰু তেওঁ কৈছিল আপোনালোকৰ দৰে ইমান তলৰ শ্ৰেণীৰ সাংবাদিকক আমি প্ৰশ্ন উত্তৰ নিদিওঁ। জয়ন্ত মল্ল বৰুৱাই এইটো প্ৰশ্নৰ উত্তৰ দিব লাগে যে তেওঁ কোনটো শ্ৰেণীৰ লেভেলৰ সাংবাদিকৰ সৈতে তেওঁ কথা পাতিব পাৰে। জয়ন্ত মল্ল বৰুৱাই এইটো কথা স্পষ্ট কৰিব লাগিব, তেওঁ কিমান ওপৰৰ শ্ৰেণীৰ সাংবাদিকৰ সৈতে তেওঁ কথা পাতিব বিচাৰে। জয়ন্ত মল্ল বৰুৱা কিমান ওপৰ শ্ৰেণীৰ সাংবাদিকৰ সৈতে তেওঁৰ কথা পতাৰ তেখেতৰ মন আছে, সেইটো তেখেতে জনালে ভাল, কাৰণ প্ৰতিটো সংবাদ প্ৰতিষ্ঠানৰ নিম্নবৰ্গৰ পৰা উচ্চ পৰ্যায়লৈকে ডাঙৰ ডাঙৰ সাংবাদিক আছে, কিছুমান কনিষ্ঠ সাংবাদিক আছে, তাৰ পৰা জ্যেষ্ঠ সম্পাদকলৈকে আছে। জয়ন্ত মল্ল বৰুৱাই কোনটো প্ৰতিষ্ঠানৰ কোনজন সাংবাদিকৰ সৈতে তেওঁ কথা পাতিব বিচাৰে, জয়ন্ত মল্ল বৰুৱাই স্পষ্ট কৰিব লাগে। আৰু লগতে সমগ্ৰ অসমৰ সংবাদ জগতৰ সংবাদকৰ্মীসকলৰ লগত তেওঁ ক্ষমা খুজিব লাগে, কাৰণ তেওঁ চৰম অপব্যৱহাৰ কৰিছিল, বেয়া ব্যৱহাৰ কৰিছিল, আৰু এটা শ্ৰেণী সাংবাদিকসকলক এটা শ্ৰেণীৰ তলৰ শ্ৰেণীৰ সৈতে তেওঁ তুলনা কৰিছিল। কিন্তু কি কাৰণত কৰিছিল? কাৰণ সেইখন সংবাদমেললৈ সাংবাদিকসকল নিজ ইচ্ছামতে যোৱা নাছিল, তালৈ সাংবাদিকসকলক নিমন্ত্ৰণ জনোৱা হৈছিল, আৰু সাংবাদিকসকলে কোনো মন্ত্ৰীৰ সংবাদমেললৈ নিজে নাযায়, তেওঁলোকক আমন্ত্ৰণ জনোৱা হয়, প্ৰতিষ্ঠানলৈ নিমন্ত্ৰণী পত্ৰ আহে, তাৰ পিছতে সাংবাদিকসকল তালৈ বাতৰি সংগ্ৰহৰ কাৰণে যায়। অসমৰ সাংবাদিকসকলৰ কোনো ধৰণৰ চখ নাই জয়ন্ত মল্ল বৰুৱাৰ ঘৰত গৈ জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল শুনি থাকিবলৈ অসমৰ সাংবাদিকসকলৰ মন নাই, কিন্তু বাধ্যত পৰি সাংবাদিকসকল যাব লগা হয় তেওঁলোকৰ দায়িত্ব পালনৰ কাৰণে। আৰু দায়িত্ব পালনৰ কাৰণে যোৱা সাংবাদিকসকলক তেওঁ যি তলৰ শ্ৰেণীৰ সাংবাদিক বুলি কৈ ককৰ্থনা কৰিছিল, সেইজন জয়ন্ত মল্ল বৰুৱাক সেই দলৰ মুখ্যমন্ত্ৰীয়ে আজি সমালোচনা কৰিছে, কৈছে জয়ন্ত মল্ল বৰুৱাই কথা ক'ব জনা নাই, তেওঁ কথা কোৱাৰ শব্দৰ ব্যৱহাৰ অপব্যৱহাৰ কৰিছে, তেওঁ যি শব্দ ব্যৱহাৰ কৰিব নালাগিছিল, তলৰ শ্ৰেণীৰ সাংবাদিক বুলি তেওঁ ব্যৱহাৰ কৰিব নালাগিছিল। যদিহে তেওঁৰ কথা ক'বলৈ মন নাই, তেওঁ তাৰ পৰা উঠি যাব পাৰিলেহেঁতেন, সংবাদমেল আধাতে সামৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ চৰম অসভ্যতালীৰ এটা পৰিচয় দিছে, আৰু এটা সংবাদ মাধ্যমক প্ৰতিনিধিত্ব কৰা সাংবাদিকক তলৰ শ্ৰেণীৰ সাংবাদিক বুলি আখ্যা দিছিল এজন জয়ন্ত মল্ল বৰুৱাই, যিজনে বিতৰ্কত সোমাই পৰিছে। তাকো গুজৰাটৰ পৰা অহা গীৰগাই বিতৰ্কত সোমাই পৰিছে। তেখেতৰ পত্নীৰ নামত থকা ফাৰ্মে 20টাতকৈ অধিক গীৰগাই ক্ৰয় কৰিছিল, যাৰ সঠিক তথ্য তেওঁলোকে দেখুৱাব পৰা নাই। ৰঙিয়া ৰেল ষ্টেচনৰ পৰা হঠাৎ গীৰগাই অন্তৰ্ধান হৈছিল, 300জনী গীৰগাই আহিছিল, 90জনী গীৰগাই ক'লে গ'ল, তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল, আৰু সেই সবিশেষ তথ্য কিন্তু এইজন জয়ন্ত মল্ল বৰুৱাই দিব পৰা নাছিল। তাৰ পাছত বাৰম্বাৰ যেতিয়া তেখেতৰ পত্নীৰ কথা সোধা হৈছিল, তেওঁ টাৰ্গেট কৰি লৈছিল অসমৰ সংবাদ মাধ্যমক, আৰু সংবাদ মাধ্যমে যি টি কথা কয়, সংবাদ মাধ্যমে টিআৰপিৰ কাৰণে যি টি দেখুৱাই, এনেকুৱা ধৰণৰ মন্তব্য জয়ন্ত মল্ল বৰুৱাই কৰিছিল। আৰু তাৰ পাছতেই কালিৰ দিনটোত তেওঁ সকলো সীমা চেৰাই গৈ দায়িত্বত যোৱা এজন সাংবাদিকক তেওঁ তলৰ শ্ৰেণীৰ আপোনাৰ দৰে তলৰ শ্ৰেণীৰ সাংবাদিকৰ সৈতে মই কথা নাপাতো বুলি দম্ভালি মাৰিছিল এজন জয়ন্ত মল্ল বৰুৱাই। আৰু তাৰ ঠিক 24 ঘণ্টাৰ পাছতেই মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আহিছে, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে জয়ন্ত মল্ল বৰুৱাৰ ভুল হৈছে, জয়ন্ত মল্ল বৰুৱাই ক্ষমা খুজিবই লাগিব। জয়ন্ত মল্ল বৰুৱাই যি কথা কৈছে সেইটো কোনো কাৰণত মানি ল'ব নোৱাৰি, আৰু অসমৰ সাংবাদিকক অপব্যৱহাৰ বা দুৰ্ব্যৱহাৰ কৰাটো জয়ন্ত মল্ল বৰুৱাৰ অধিকাৰ নাই। এই কথা মই কোৱা নাই, এই কথা খুদ মুখ্যমন্ত্ৰীয়ে কৈছে, মই ইতিমধ্যে আপোনালোকক শুনাই দিছোঁ। আৰু লগতে কৈছে যে প্ৰশ্নকৰ্তা সাংবাদিকক পঢ়া শুনা নাজানে বুলি মন্তব্য কৰিছিল জয়ন্ত মল্ল বৰুৱাই। কালিৰ পৰা সামাজিক মাধ্যমতো প্ৰশ্ন হৈছে যে জয়ন্ত মল্ল বৰুৱা কিমান পঢ়া শুনা কৰা মানুহ, তেওঁ কিমান পঢ়া শুনা কৰা মানুহ, তাকো মানুহে জানিব বিচাৰিছে। সমগ্ৰ অসমবাসীয়ে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে মাত মাতিছে। তেওঁ কেতবোৰ উদ্ভট মন্তব্য ইয়াৰ আগতেও কৰিছিল, তেওঁ অপব্যৱহাৰ বা দুৰ্ব্যৱহাৰ কৰাটো এইটো নতুন কথা নহয়, ইয়াৰ পূৰ্বেও তেওঁ মন্তব্য কৰিছিল।
ৰাইজৰ ৰুখত পৰিছে কেইবাবাৰো বিতৰ্কত সোমাই পৰিছে কিন্তু এবাৰ খুদ মুখ্যমন্ত্ৰী কাৰণ দাদা ব্ৰিগেডৰ অন্যতম মন্ত্ৰী বুলি জনা যায় দাদা ব্ৰিগেডৰ মন্ত্ৰী বুলি যদি ক'বলৈ যাওঁ পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা এইসকলৰ নামটো আহে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিনত যেটো সময়ত কংগ্ৰেছৰ পৰা ওলাই গৈছিল হেতু সময়ত এইকেইজন মন্ত্ৰী তেখেতৰ কাখত আছিল আৰু তাৰে সুবাদত তেতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হল তাৰ পাছত তেওঁলোকক মন্ত্ৰিত্ব দিয়া হৈছিল বুলি একাংশই ক'ব বিচাৰে আৰু সেই মন্ত্ৰিত্ব পাই মুখ্যমন্ত্ৰীৰ খুব ঘনিষ্ঠ হিচাপে মন্ত্ৰিত্ব পাই তেওঁ হয়তো পাহৰি পেলাইছে যে সংবাদ মাধ্যমৰ সৈতে কেনে কথা পাতিব লাগে আনকি খুদ মুখ্যমন্ত্ৰী অসমৰ সংবাদ মাধ্যমক ইমান বেয়াকৈ আজিলৈকে কোৱাৰ কোনো ধৰণৰ নজিৰ নাই কিন্তু জয়ন্ত মল্ল বৰুৱাই সেই দুঃসাহস কৰিছিল আৰু তাৰ পাছত সকলোৱে প্ৰশ্ন উত্থাপন কৰিলে যে জয়ন্ত মল্ল বৰুৱাৰ ইমান দুঃসাহস কাৰণ প্ৰশ্ন সোধাৰ অধিকাৰ সাংবাদিকৰ আছে আপোনাৰ যদি প্ৰশ্নৰ উত্তৰ আপোনাৰ হাতত নাই তেন্তে আপুনি সেইখন সংবাদ মেলৰ পৰা আঁতৰি আহক সেইখন সংবাদ মেল আপুনি আধাতে এৰি থৈ আহক কিন্তু তথাপিও আপুনি এজন সাংবাদিকক বা আপোনাৰ দৰে তলৰ শ্ৰেণীৰ সাংবাদিক মই ইতিমধ্যে কৈছো কোন শ্ৰেণীৰ সাংবাদিকৰ সৈতে জয়ন্ত মল্ল বৰুৱাৰ দৰে ডাঙৰ ডাঙৰ ৰাজনৈতিকবিদে কথা পাতিব বিচাৰে হেতু জনালে অসমৰ সংবাদ মাধ্যমৰ প্ৰতিষ্ঠানসমূহৰ ফালৰ পৰাও হয়তো ডাঙৰ ডাঙৰ সংবাদ আমাৰ ৰিপৰ্টাৰ বা জ্যেষ্ঠজন হয়তো তেওঁ ওচৰলৈ যাব কিন্তু কনিষ্ঠজনৰ আগত প্ৰশ্ন উত্তৰ দিব নোৱাৰা মন্ত্ৰীজনে জ্যেষ্ঠ সাংবাদিকৰ আগত কি প্ৰশ্ন উত্তৰ দিব হেতু সকলোৱে জানে কাৰণ এয়া হৈছে জয়ন্ত মল্ল বৰুৱাই হয়তো কালি খঙতে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল এজন বিভাগীয় মন্ত্ৰী এজন কেবিনেট মন্ত্ৰী এজন জ্যেষ্ঠ মন্ত্ৰী বুলি তেখেতক ক'ব লাগিব আৰু জ্যেষ্ঠ মন্ত্ৰীৰ পৰা যেনেকুৱা ধৰণৰ মন্তব্য আহিলে তাৰ পাছতে সকলো আচৰিত হৈছে আৰু মুখ্যমন্ত্ৰী আজি তেওঁক কৈছে যে ক্ষমা খুজিব লাগিব জয়ন্ত মল্ল বৰুৱাই ক্ষমা খুজিব লাগিব বুলি অসমৰ সাংবাদিকসকলে কৈছিল অসমৰ ৰাইজে কৈছিল যে জয়ন্ত মল্ল বৰুৱাই লগাতকৈ বেছি কথা কৈছে এটো ক্ষেত্ৰত তেখেতে লগাতকৈ বেছি কথা কৈছে বুলি অসমৰ ৰাইজে মন্তব্য কৰিছিল সোশ্যাল মিডিয়াত এতিয়াও জয়ন্ত মল্ল বৰুৱাক মানুহে সমালোচনা কৰি আছে তেখেতৰ বিৰুদ্ধে মতামত কৰি আছে আনকি অন্য নালাগে তেখেতৰ নিজৰ যি সমষ্টি আছে নলবাৰীৰ ৰাইজে তেখেতৰ বিৰুদ্ধে মন্তব্য কৰিছে আনকি তেখেতলোকৰ একে দলৰে বিধায়ক মৃণাল হাজৰিকা তেখেতে কৈছিল যে এবাৰ যদি জয়ন্ত মল্ল বৰুৱা টিভিত ওলাই যায় তেন্তে 14-15 দিনৰ কাৰণে বিজেপি দলটোৰ বেয়া দিন চলে এই মন্তব্য মৃণাল হাজৰিকাই কৰিছিল অশোক শৰ্মা যিজন প্ৰাক্তন বিজেপি নেতা যিজন প্ৰাক্তন নলবাৰীৰ বিধায়ক তেওঁ কিছুদিন পূৰ্বে জয়ন্ত মল্ল বৰুৱাই অশোক শৰ্মাক পঢ়া শুনা নজনা ব্যক্তি বুলি মন্তব্য কৰিছিল এজন দলৰ জ্যেষ্ঠ নেতাক এজন কনিষ্ঠ নেতাই কিদৰে ব্যৱহাৰ কৰিব লাগে জয়ন্ত মল্ল বৰুৱাই নাজানে হেজন জয়ন্ত মল্ল বৰুৱাই কিন্তু অসমৰ সাংবাদিকক নীতি শিক্ষা দিছিল এই মন্তব্য অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা কাৰণ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া হিমন্ত বিশ্ব শৰ্মা এনেকুৱা ধৰণৰ যিসকল ব্যক্তি আছে বা সৰ্বানন্দ সোণোৱালৰ কথা কম তেওঁলোকে যেতিয়া সংবাদ মাধ্যমৰ ওচৰলৈ আহে তেওঁলোকে যিসমূহ মন্তব্য কৰে যথেষ্ট চালিজাৰি চাই কৰে আৰু তেওঁলোকে সমালোচনা কৰিলেও এটা গণ্ডিত থাকি পেলাই কৰে কিন্তু অশোক শৰ্মাৰ দৰে এজন জ্যেষ্ঠ বিজেপি নেতাক জয়ন্ত মল্ল বৰুৱাই যিজন কনিষ্ঠ জয়ন্ত মল্ল বৰুৱাই অশিক্ষিত ব্যক্তি বুলি কৈছিল অশোক শৰ্মাক যিজন নলবাৰীৰ ৰাইজে যিজনক দুবাৰকৈ বিধায়ক পাতিছিল সেইজন ব্যক্তিক এবাৰ বিধায়ক হৈ কিন্তু জয়ন্ত মল্ল বৰুৱাই কৈছিল যে অশিক্ষিত ব্যক্তি যিজন ব্যক্তিয়ে নিজৰ জ্যেষ্ঠ নেতাক সন্মান কৰিব নাজানে সেইজনে সাধাৰণ সাংবাদিক বা সাধাৰণ এজক কি ধৰণৰ সন্মান কৰিব পাৰিব হেতু সহজে অনুমেয় জয়ন্ত মল্ল বৰুৱাৰ প্ৰতি মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে কৈছে জয়ন্ত মল্ল বৰুৱাই ক্ষমা খোজা উচিত ক্ষমা খুজিব লাগিব আৰু মুখ্যমন্ত্ৰীয়ে নিজেও জয়ন্ত মল্ল বৰুৱাৰ হৈ ক্ষমা খুজিবলৈ আহিব লগা হৈছে এই ধৰণৰ পৰিস্থিতি পাইছে কাৰণ জয়ন্ত মল্ল বৰুৱাই মুখ খুলিলেই বিতৰ্ক হয় এতিয়া জয়ন্ত মল্ল বৰুৱাই যদি মুখ খুলে তেতিয়াই বিতৰ্ক হয় পত্নীক লৈ বিতৰ্ক আৰম্ভ হৈছে পত্নী ফাৰ্মত গীৰ গাই থকাক লৈ প্ৰশ্ন উত্থাপন হৈছে সঠিক তথ্য দেখুৱাব পৰা নাই আৰু সঠিক তথ্য দেখুৱাব নোৱাৰি তেওঁ এতিয়া সাংবাদিকসকলক আক্ৰমণ কৰি লৈছে সাংবাদিকে প্ৰশ্ন কৰিলে জয়ন্ত মল্ল বৰুৱাই এতিয়া বেয়া পায় সাংবাদিকে যদি প্ৰশ্ন কৰে জয়ন্ত মল্ল বৰুৱাই নিজৰ হিতাহিত জ্ঞান হেৰুৱাই পেলায় তেওঁ মূৰত খংটো উঠি আহে আৰু খং উঠি আহিলে তেওঁ মুখত যি আহে তাকে বকি দিছে কালি দিনটো তেনেকুৱা ধৰণৰ মন্তব্য জয়ন্ত মল্ল বৰুৱাই কৰিলে এজন সাংবাদিকক তেওঁ নিজেই মাতিছে অতি আচৰিত কথা নিজে সংবাদমেল পাতিছে এজন মন্ত্ৰীয়ে নিজেই মাতি সাংবাদিকজনক কৈছে যে মই আপোনাৰ দৰে তলৰ শ্ৰেণীৰ সাংবাদিকৰ লগত কথা নাপাতো তেন্তে সংবাদমেলখন জয়ন্ত মল্ল বৰুৱাই পাতিছিলে কিহৰ কাৰণে সেইটো এটা ডাঙৰ প্ৰশ্ন জয়ন্ত মল্ল বৰুৱাই শীঘ্ৰেই তেওঁ ক্ষমা খোজক আৰু তেওঁ মুখৰ পৰা যি কথা ওলাই গৈছে সেই কথা তেওঁ মানি লওক যিদৰে মুখ্যমন্ত্ৰী আজি মানি লৈছে যে ভুল হৈছে কাৰণ তেওঁ হেমকুশ পনেতাৰ কথা ক'বলৈ গৈছিল ইমান ডাঙৰ কথা জয়ন্ত মল্ল বৰুৱাই হয়তো ক'ব নালাগে যিজনে ভাষাৰ জাতিৰ কাণ্ডাৰী বুলি ক'ব লাগিব
হেমকোষ পনেতাৰ ওপৰত প্ৰশ্ন কৰাৰ অধিকাৰ বা তেওঁ মুখাদি কোৱাৰ হয়তো অধিকাৰ জয়ন্ত মল্ল বৰুৱাৰ নাই কিন্তু জয়ন্ত মল্ল বৰুৱাই সেই কথা কৈছিল সেই দুঃসাহস কৰিছিল মুখ্যমন্ত্ৰীয়ে কৈছে যে হেমকোষ পনেতাৰ কথা জয়ন্ত মল্ল বৰুৱাই ক'ব নালাগিছিল তেখেতৰ শব্দৰ ব্যৱহাৰ অতি বেয়া হৈছে আৰু এনেকুৱা ধৰণৰ মন্তব্য জয়ন্ত মল্ল বৰুৱাই কৰিব নালাগিছিল আৰু যদি কৰিছে তেন্তে তেওঁ তাৰ উত্তৰ দিব লাগিব আৰু প্ৰশ্নৰ উত্তৰ টক শ্বট পাতিলেহে দিব বুলি মন্তব্য কৰিছিল টক শ্ব লাগিব তেওঁ সাধাৰণ কথা তেওঁ যিখন সংবাদমেল পাতিছিল তাত তেওঁ নকয় এনেকুৱা ধৰণৰ মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ যিজনৰ বাৰম্বাৰ বিতৰ্কত সোমাই পৰে মই পুনৰবাৰ কৈছো তেওঁলোকৰ নিজৰ নেতাই কৈছে মৃণাল হাজৰিকাই নিজে কৈছিল জয়ন্ত মল্ল বৰুৱা এবাৰ টিভিত ওলালে বিজেপিৰ 14 দিনমান বেয়া দিন চলে এই ধৰণৰ মন্তব্য মৃণাল হাজৰিকাই কৰিছিল আৰু তাৰ পাছত নলবাৰীৰ ৰাইজে ভালকৈ জয়ন্ত মল্ল বৰুৱাক এখিকনি দিছে সমালোচনা কৰিছে নলবাৰী কংগ্ৰেছটো জয়ন্ত মল্ল বৰুৱাক গৰুচুৰ বুলি আখ্যা দিছে আৰু সেই আখ্যা তেওঁ কিদৰে স্পষ্টীকৰণ দিয়ে সেইটো জয়ন্ত মল্ল বৰুৱাই নিজে দিব কিন্তু এটা কথা স্পষ্ট মুখ্যমন্ত্ৰীৰ ৰুখত পৰিছে জয়ন্ত মল্ল বৰুৱা যিজনক অত্যন্ত ঘনিষ্ঠ বুলি জনা যায় জয়ন্ত মল্ল বৰুৱাৰ মুখ্যমন্ত্ৰীৰ একেবাৰে কাষত থকা দেখা পোৱা যায় দুজন দুফালে থাকে এফালে পীযুষ হাজৰিকা থাকে আনফালে জয়ন্ত মল্ল বৰুৱা থাকে এতিয়া জয়ন্ত মল্ল বৰুৱাই আমি দেখা পাওঁ মুখ্যমন্ত্ৰীৰ মন্তব্য দিলে জয়ন্ত মল্ল বৰুৱাই পিছফালে ৰখি হাঁহি থাকে এতিয়া সেইজন জয়ন্ত মল্ল বৰুৱাকে মুখ্যমন্ত্ৰীয়ে উলুটাই ধৰিছে কৈছে জয়ন্ত মল্ল বৰুৱাই যি কথা কৈছিল সেয়া ভুল কৈছে সাংবাদিকক তেনে ধৰণৰ মন্তব্য কৰিব নালাগে আৰু সাংবাদিকৰ কোনো শ্ৰেণী তলৰ শ্ৰেণী ওপৰ শ্ৰেণী এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ অধিকাৰ বা শ্ৰেণী বিভাজন কৰাৰ অধিকাৰ বা সীমানকণ সাম্যক জ্ঞান জয়ন্ত মল্ল বৰুৱাৰ হয়তো নাই আৰু সেই কথা প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ ফালৰ পৰা হৈছে অপমানসূচক মন্তব্যক কোনো কাৰণত মানি লোৱা নহব এজন জয়ন্ত মল্ল বৰুৱাই অসমৰ সাংবাদিকৰ সৈতে কথা পাতক ক্ষমা খুজক এই ধৰণৰ দাবী ইতিমধ্যে উত্থাপন হৈছিল আৰু আজি মুখ্যমন্ত্ৰীয়ে কথাটো কৈছে যে তেওঁ ক্ষমা খোজা উচিত কাৰণ জয়ন্ত মল্ল বৰুৱাই নকবলগীয়া কথা কৈছে নকবলগীয়া শব্দৰ ব্যৱহাৰ জয়ন্ত মল্ল বৰুৱাই ৰাজহুৱা স্থানত কৰিছে এখন সংবাদ মেলত কৰিছে আৰু তেওঁ ক্ষমা খুজিবই লাগিব এই কথা কোৱা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হৈছিল এজন জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে যিজনে নিজকে খুব ডাঙৰ এজন মন্ত্ৰী বুলি ভাবে আৰু সদম্ব ঘোষণা তেওঁৰ কিছুমান থাকে অদ্ভুত যুক্তি কিছুমান কৰি থাকে কিন্তু শেহতীয়াকৈ আটাইতকৈ ঘনিষ্ঠ আটাইতকৈ বিশ্বাসী আৰু নিজৰ পদবিটো ৰাখিবৰ কাৰণে যিজন মুখ্যমন্ত্ৰীৰ লগত একেবাৰে কাষত থাকে সেইজন মুখ্যমন্ত্ৰীয়ে কিন্তু এবাৰ জয়ন্ত মল্ল বৰুৱাক টাৰ্গেট কৰিছে আৰু কৈছে জয়ন্ত মল্ল বৰুৱাৰ ভুল হৈছে আৰু ভুলৰ কাৰণে তেওঁ ক্ষমা খোজা উচিত